নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ অসমত এতিয়া সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব মদ। আপোনালোকে যদি মদ খাই ভাল পায় তেন্তে আপোনালোকৰ কাৰণে এইটো এটা খুবেই বেয়া খবৰ। আৰু যিসকলে মদ বেয়া পায় তেওঁলোকেতো কথা নাই আৰু তেওঁলোকে ভালেই চাগে পাব। তো আমাৰ অসমত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব মদ। কেতিয়াৰ পৰা আমাৰ অসমত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো আপোনালোকে পাৰিলে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কেতিয়াৰ পৰা নিষিদ্ধ হ'ব, কেতিয়ালৈকে নিষিদ্ধ হ'ব সেই সম্পৰ্কে জনাম। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগুৱাইছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতেই আপোনালোকে লাইক এটা কৰি ল'ব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমাৰ অসমত প্ৰত্যেক দিনে কিমান কোটি টকাৰ যে মদ বিক্ৰী হয় তাৰ কোনো ঠিক নাই। প্ৰত্যেক দিনে সুৰাৰ বিপণীসমূহে লাখ লাখ টকাৰ সুৰা বিক্ৰী কৰে। মানে মদৰ দোকান এনেকুৱা এটা মানে এখন বিপণী যাৰ নেকি মানে কণ্টিনিউৱাছলি বিক্ৰী হ'ব। ৰ'দ দিছে গৰম বুলি খাব মদ, ঠাণ্ডা পৰিছে ঠাণ্ডা পলি খাব মদ, ফূৰ্তি লাগিছে ফূৰ্তিত মদ খাব, বোলে দুখ লাগিছে দুখত মদ খাব। মানে যোনে মদ খায় তেওঁলোকক মাত্ৰ এটা লেচু লাগে মদ খাবৰ কাৰণে। আৰু যোনে নাখায়তো নাখায়, বোলে মোৰ আজি দুখ লাগিছে মদ অকণমান খাওঁ, বোলে মোৰ ফূৰ্তি লাগিছে মদ অকণ খাওঁ, বোলে আজি বতৰটো ভাল নহয় মদ অকণমান খাওঁ, বোলে আজি বতৰ খুব গৰম পৰিছে বিয়েৰ এটা খাওঁ। মুঠতে যোনে মদ খায় তাক মাত্ৰ এটা লেচু লাগে, এটা উৎস লাগে মদ খাবৰ কাৰণে। আৰু সেইকাৰণে মদৰ দোকানবিলাক আটাইতকৈ বেছি চেল হয়। এতিয়া মদ খোৱাসকলৰ কাৰণে ঘোষণা কৰিছে অসম চৰকাৰৰ ফালৰ পৰা 7 এপ্ৰিলৰ সন্ধিয়া 5 বজাৰ পৰা 9 এপ্ৰিলৰ সন্ধিয়া 5 বজালৈ আমাৰ অসমত সম্পূৰ্ণৰূপে ড্ৰাই ডে'ৰ ঘোষণা কৰা হৈছে। ড্ৰাই ডে মানে আমাৰ অসমত মদ বিক্ৰী নহয় 7 তাৰিখৰ পৰা 9 তাৰিখ পৰ্যন্ত। 7 তাৰিখৰ পুৱা সন্ধিয়া মানে 5 বজাৰ পৰা 9 তাৰিখৰ পুৱা সন্ধিয়া 5 বজালৈ, 7 তাৰিখৰ সন্ধিয়া 5 বজাৰ পৰা 9 তাৰিখৰ সন্ধিয়া 5 বজালৈ সম্পূৰ্ণৰূপে মদ বিক্ৰী কৰা বন্ধ কৰি দিছে। ড্ৰাই ডে ঘোষণা কৰি দিছে। ড্ৰাই ডে মানে ক'তো আপোনালোকে মদ বিচাৰিলেও নাপাব। কোনোবাই যদি বিক্ৰী কৰে মানে সি বিপদত পৰিব। এতিয়া কিয় বন্ধ কৰিছে? ইয়াৰ একমাত্ৰ কাৰণ হৈ গ'ল কাৰণ 9 তাৰিখৰ দিনাখন আছে বিধানসভা নিৰ্বাচন। গতিকে বিধানসভা নিৰ্বাচনৰ কাৰণে বন্ধ কৰি ৰখা হৈছে আমাৰ অসমত ড্ৰাই ডে'ৰ ঘোষণা কৰা হৈছে। গতিকে আপোনালোকে যদি মদ খাই ভাল পায় তেনেহ'লে আপোনালোকে পূৰ্বেই মদ ক্ৰয় কৰি থ'ব লাগিব। কাৰণ 7 তাৰিখৰ পৰা 9 তাৰিখ পৰ্যন্ত আপোনালোকে মদ নাপাব। আৰু মদ নোপোৱা মানে যিসকলে কণ্টিনিউ খায় তেওঁলোকৰ মাথা গৰম হৈ যাব, হয়নে নহয়? বাকী দোকান পোহাৰ গাঁৱে পধূলিয়ে ক'তোৱে আপোনালোকে সুৰা বিচাৰি নাপাব। বাকীবিলাকতো ইল্লিগেলেই, যেনে আপোনাৰ ভাং কানি ড্ৰাগছ এইবিলাকতো ইল্লিগেলেই, এনেও ইল্লিগেল। কিন্তু মদটো ইল্লিগেল নহয়, খাব পাৰে, দোকান আছে দোকানৰ পৰা কিনি খাব পাৰে। কিন্তু আপোনালোকে 7 তাৰিখৰ পৰা 9 তাৰিখলৈ মদ দোকানৰ পৰাও কিনি খাব নোৱাৰিব। সম্পূৰ্ণ ইল্লিগেল মদ। কাৰণ আমাৰ অসমক ড্ৰাই ষ্ট্ৰেট ৰূপে ঘোষণা কৰি দিয়া হৈছে 7 তাৰিখৰ পৰা 9 তাৰিখলৈকে, যাতে ইলেকশ্যনৰ সময়কণত সমস্যাবিলাক নহয়, যাতে ইলেকশ্যনটো ভালে কুশলে অতিবাহিত হয়, ইলেকশ্যনত যাতে কোনো প্ৰব্লেমে দেখা নিদিয়ে তাৰ কাৰণে ড্ৰাই ডে'ৰ ঘোষণা কৰা হৈছে। তো আপোনালোকে বাৰু মদ খায় নে নাখায় কমেণ্ট ছেকশ্যনত জনাবচোন। আৰু যদি খায় কোনটো ব্ৰেণ্ডৰ খায় সেই সম্পৰ্কেও কমেণ্ট ছেকশ্যনত জনাব। তো বাৰু নিকল বছ, আজি ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনে পালে সেই সম্পৰ্কত জনাব। তো পুনৰ এটা লগ পোৱাৰ আশা লৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।